নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, এটা বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ আপডেট আহিছে। আপডেটটো কি তাৰ বিষয়ে বিতং কম, কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো। যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ আপডেটেড ভিডিঅ'ছ পাই থাকিবলৈ। বন্ধু বান্ধৱীসকল, আপডেটটো এনেকুৱা যে বহুতৰে মেছেজত আৰু ইমেইলত এটা মেছেজ আহিছে। সেই মেছেজটো মই বাৰু স্ক্ৰীনত দেখুৱাই দিম। সেই মেছেজটোত কি কোৱা হৈছে আগতে মই আপোনালোকক বুজাই দিয়াৰ চেষ্টা কৰিছো। ইন ৰেফাৰেন্স টু ইয়ৰ এপ্লিকেশ্যন এগেইনষ্ট গভট এডভাৰটাইজমেণ্ট নাম্বাৰ SLRC, যি গ্ৰেড 4 পোষ্টৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো আছিল সেয়া দিছে। ফৰ এনালগাছ পোষ্ট 4/2023/24/01/14 ডেটেড 27/10/2023, it is informed to you that you are overqualified for class 4 post and hence your application is not accepted for class 4 post. ইয়াৰ মানেটো বুজি পাইছেনে? ইয়াৰ মানে এইটোৱে ক'ব বিচাৰিছে SLRC ক্লাছ 4 কমিশনৰ ফালৰ পৰা, মানে যিসকলক এই মেছেজটো আহিছে অনলি তেওঁলোকৰ কাৰণেহে এই মেছেজটো। এই মেছেজত কোৱা হৈছে যে আপুনি অভাৰ কোৱালিফাইড হয় ক্লাছ 4 পোষ্টবিলাকৰ কাৰণে। কাৰণ মই যেতিয়া এডভাৰটাইজ উলিওৱা হৈছিলে গ্ৰেড 3 আৰু গ্ৰেড 4, তেতিয়াই মই বস্তুখিনি বিতংভাৱে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিছিলোঁ যে গ্ৰেড 4ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মেক্সিমাম মানে সৰ্বাধিক কোৱালিফিকেশ্যন আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী, তাতকৈ যদি ওপৰত হয়, ছাপোজ আপোনালোকে BA BSc BCom কৰা আছে, তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। অনলি হায়াৰ ছেকেণ্ডাৰী পাছ সকলেহে গ্ৰেড 4ত এপ্লাই কৰিব পাৰে, বা তাতকৈ তলৰ যিবিলাক কোৱালিফিকেশ্যন আছে তেওঁলোকেহে গ্ৰেড 4ত এপ্লাই কৰিব পাৰে। বাকী যিসকলে ধৰক এতিয়া এক্সেঞ্জত ডিগ্ৰেডেশ্যন কৰি BA পাছ আছিল বা BSc পাছ আছিল, তেওঁ মানে নিজকে 12 পাছ বা 10 পাছ বনাই লৈ গ্ৰেড 4ত এপ্লাই কৰিলে, দেন সেই সেম কেণ্ডিডেটে আকৌ গ্ৰেড 3ত এপ্লাই কৰোঁতে কোৱালিফিকেশ্যনটো আপগ্ৰেড কৰি লৈ গ্ৰেড 3ত এপ্লাই কৰিলে। আপোনাৰ এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰটোতো ছেমে থাকিল ন, জাষ্ট ফৰ দ্য শ্বৰ্ট পিৰিয়ড অফ টাইম আপুনি আপোনাৰ কোৱালিফিকেশ্যনটো ডিগ্ৰেড কৰি দিছিল, আকৌ সেইটো আপোনালোকে আপগ্ৰেড কৰি দিলে গ্ৰেড 3 এপ্লাই কৰোঁতে। আল্টিমেটলি আপোনাৰ যিটো গ্ৰেড কোৱালিফিকেশ্যন সেইটোতো আপোনাৰ যিটো অৰিজিনেল সেইটোৱে থাকিল। মানে যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছিল তেন্তে আপুনিতো পিছত গ্ৰেড 3 এপ্লাই কৰোঁতে গ্ৰেজুৱেশ্যন শ্ব' কৰিলেই, তো এইটো অবভিয়াছ আছিল যে ধৰা পৰিব, আৰু বহুতৰে ধৰা পৰিছে। যি কি নহওক, অলপতে আপোনালোকে যিসকলৰ এই মেছেজটো আহিছে তেওঁলোকে অলপতে বাচি গৈছে। কাৰণ যদি এইটোত মানে পাছ কৰাৰ পিছত চাকৰি জইন কৰাৰ পিছত কিবা ইনকুৱাৰী হ'লেহেঁতেন, তেন্তে বহুত মানে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হ'লেহেঁতেন। আপোনালোকে যিসকলৰ এই মেছেজটো আহিছে আপোনালোকে নিজকে লাকি বুলি ভাবক, কাৰণ আপোনালোকে ইনিচিয়েল ষ্টেপতে মানে ৰিজেক্ট হৈ গ'ল। আদাৰৱাইজ জব জইন কৰাৰ পিছত, চেলাৰী ড্ৰ কৰাৰ পিছত কোনোবাই RTI কৰি দিলে, কোনোবাই কিবা কেছ ফাইল কৰি দিলে, তেনেকুৱা কৰিলে আপোনালোকৰ ওপৰত এগেইনষ্টত মানে ইনকুৱাৰী হ'ব। তাৰপিছত আপোনালোকে যদি গিল্টি সাবিত হয়, তেন্তে আপোনালোকে ছাপ'জ 4-5 বছৰ চাকৰি কৰিল, তাৰপিছত আপোনালোকে এনেকুৱা এটা সময় আহিব লগা হ'ব পাৰে, মানে এনেকুৱা এটা সময় আহিব পাৰে য'ত আপোনালোকে 4-5 বছৰৰ গোটেই চেলাৰীটো উইথ ইণ্টাৰেষ্ট আপোনালোকে পে' বেক কৰিব লগা হ'ব পাৰে গভৰ্ণমেণ্টক। ঠিক আছে, এনেকুৱা ডেঞ্জাৰাছ লেভেলত যাব পাৰে। যিসকলে এই মেছেজটো আহিছে আপোনালোকে দুখ নাপাব, যিহেতু আপোনালোকে জালিয়াতি কৰিছিল তাৰে ফল এয়া। তো বেয়া পাবলগীয়া একো নাই, আপোনালোকে নিজকে লাকি বুলি ভাবক যে আপোনালোকে এনেকুৱা মানে ডেঞ্জাৰাছ লেভেলত যাবলগীয়া নহ'ল, আগতেই ৰিজেক্ট হ'ল। বাকী যদি গ্ৰেড 3ত এপ্লাই কৰিছিল, অবভিয়াছলি অল দ্য বেষ্ট ফৰ গ্ৰেড 3। বাকী বিশেষ একো নকওঁ, ভৱিষ্যতেও যাতে আপোনালোকৰ কোনোৱে মানে এনেকৈ মানে যদি কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ আছে বা মাষ্টাৰ ডিগ্ৰী লেভেলৰ আছে, নিজকে ডিগ্ৰেড কৰি মানে গ্ৰেড 4ৰ কাৰণে এপ্লাই নকৰিব। কাৰণ যিটো আমাৰ নিয়ম বান্ধি দিয়া আছে সেই নিয়মমতে চলিলেতো আমাৰ একো অসুবিধা নাই। মাত্ৰ মানে এটা গ্ৰেড 4 চাকৰিৰ কাৰণে আপোনালোকে নিজৰ কোৱালিফিকেশ্যনটো মানে হাইড কৰি এনেকৈ কৰাটো মানে দ্যাটছ ইলিগেল। ঠিক আছে, যিহেতু আমি ৰুলছৰ এগেইনষ্টত যাই আছোঁ। চ' বাকী একো নকওঁ, ভৱিষ্যতে আপোনালোকে যিকোনো চাকৰিত এপ্লাই কৰোঁতে এইখিনি বস্তু ধ্যান ৰাখিব, কোনটো চাকৰিত কি কোৱালিফিকেশ্যন বিচাৰিছে, মেক্সিমাম মিনিমাম কোৱালিফিকেশ্যনবিলাক অলপ চাই ল'ব। থেংক ইউ, লগ পাম আন এটি নতুন ভিডিঅ'ত।